মোৰ আৰু মোৰ প্ৰতিবেশী চাৰিজনীৰ কাহিনী। প্ৰথমজনীৰ মানুহজন বজাৰ কৰি আনি মোনাটো থৈ দিয়ে। তেওঁৰ দায়িত্ব শেষ। আৰু মোৰ মানুহজন বজাৰ কৰি আনি মোনাৰ পৰা বস্তুখিনি উলিয়াই থৈ দিয়ে। আৰু তৃতীয়জনী প্ৰতিবেশী মানুহজন বজাৰ কৰি আনি ঘৈণীয়েকৰ হাতত মোনাটো দি নিজে ফটাফট কাপোৰ সলাই পাকঘৰত আহি ৰন্ধা-বঢ়াত ব্যস্ত হৈ পৰে। আৰু চতুৰ্থজনী প্ৰতিবেশীৰ মানুহজন বজাৰ কৰি আনি চিজিল কৰি ৰন্ধা-মেলাও কৰি দিয়ে। আৰু পঞ্চমজনী প্ৰতিবেশী টকা-পইচা বজাৰ-সমাৰ চব ঘৈণীয়েকৰ হাতত। কিন্তু কোনেও আনন্দিত নহয়। জানেনে কিয়? কাৰণ আমি কাকো আনন্দিত কৰিব নোৱাৰো। আল্লাহ তাআলা মানুহক নিজৰ আৰু নিজৰ একমাত্ৰ নিজৰ ইবাদতৰ কাৰণে সৃষ্টি কৰিছে। সেয়েহে মানুহে মানুহক কেতিয়াও আনন্দিত কৰিব নোৱাৰে। আপুনি কেতিয়াও মানুহক আনন্দিত কৰিব নোৱাৰে কাৰণ আপোনাৰ কাম একমাত্ৰ আল্লাহক আনন্দিত কৰা, মানুহক নহয়। মানুহৰ হক আদায় কৰক একমাত্ৰ আল্লাহক আনন্দিত কৰিবলৈ। আপুনি আল্লাহৰ ওচৰত সেয়া বিচাৰে যি আপোনাক ভাল লাগে, কিন্তু আল্লাহ তাআলা সেয়া আদায় কৰে যি আপোনাৰ কাৰণে ভাল হয়। ধৈৰ্য ধৰা, ইনশাআল্লাহ। আল্লাহ তাআলা বহুত জলদি তোমাক সেয়া আদায় কৰিব যি বিষয়ে তুমি ভাবাও নাছিলা। নিশ্চয় আল্লাহ তাআলা ধৈৰ্য ধৰা সকলক বহুত ভাল পায়। মনত ৰাখিব, আল্লাহ তাআলা নিজৰ ভাল বান্দাৰ পৰীক্ষা বহুত লৈ থাকে, কিন্তু সদায় লগত থাকে, কেতিয়াও লগ এৰি নিদিয়ে। ঠিক সেইদৰে বেয়া বান্দাকো বহুত কিছু দিয়ে, কিন্তু তেওঁৰ লগত কেতিয়াও নাথাকে। আল্লাহ তাআলা নাৰাজ হলে ৰুজি কাঢ়ি নলয়, সিজদাৰ তৌফিক কাঢ়ি লয়। আগৰ যুগত মানুহে যেতিয়া নেকি কৰিছিল তেতিয়া মানুহৰ পৰা লুকাই নেকি কৰিছিল। সেয়েহে কথা এষাৰ আছে, নেকি কাৰ দৰিয়া মে ডালা। আৰু আজিকালিৰ যুগত মানুহে নেকি কৰি লগে লগে ছচিয়েল মিডিয়াত দিয়ে, যেন ছচিয়েল মিডিয়াত নিদিলে আল্লাহ তাআলাই দেখাই নাপাব। মোৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আমাৰ শেষ পোছাক কফন হ'ব, যি আমাক পিন্ধাই দিয়া হ'ব, আৰু আমাৰ শেষ বাহন সেই তক্তা হ'ব য'ত আমাক শুৱাই দিয়া হ'ব। আৰু আমাৰ শেষ মঞ্জিল হ'ব অন্ধকাৰ কবৰ, য'ত আমাক চিৰদিন চিৰকালৰ কাৰণে শুৱাই দিয়া হ'ব। মোৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আখিৰাতৰ ব্যৱস্থা দুনিয়াতে থাকি কৰি লওক, নহলেতো দুনিয়া ইয়াতে থাকি যাব আৰু আমাৰ হাত চিৰকালৰ কাৰণে খালী হৈ যাব। মৃত্যুক মনত নেপেলাই কবাত আপুনিও এই তিনিটা শাস্তি পাই আছে নেকি? যিসকলে মৃত্যুক মনত নেপেলায় সেই সকলক এই তিনিটা শাস্তি দিয়া হয়। প্ৰথম, সি ইবাদত কৰোঁতে অৱহেলা কৰি থাকে। দ্বিতীয়, তওবা ইস্তিগফাৰ কালিলৈ কৰিম বুলি থৈ দিয়ে। তৃতীয়, তাক যি ৰুজি দিয়া হয় তাৰ ওপৰত সি সন্তুষ্ট নহয়। আৰু যিজনে মৃত্যুক মনত পেলায় তেওঁলোকক তিনিটা পুৰস্কাৰ দি সন্মানিত কৰা হয়। প্ৰথম, তেওঁক যি অলপ ৰুজি দিয়া হয় তাক কবুল কৰি সন্তুষ্ট হৈ থাকে। দ্বিতীয়, তেওঁ ইবাদত কৰোঁতে এলাহ নকৰে, ফূৰ্তিৰে ইবাদত কৰে। আৰু তৃতীয়, তওবা ইস্তিগফাৰ কৰোঁতে দেৰি নকৰে। ইনশাআল্লাহ এইদৰে আৰু এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।